সন্মানীয় কৰ্মচাৰীসকল জনাইছোঁ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ যে যিসকল টিউটৰ শিক্ষক আছিলে তেওঁলোকৰ দৰমহা বৃদ্ধি পাইছে আৰু সেই সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ নটিচ ওলাইছে আৰু সেই নটিচখনত কি লিখা আছে সবিশেষ আপোনালোকক জনাম। আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকে চাই যাব। তো এইটো চাব পাৰিছে গভৰ্ণমেণ্ট অফ আছাম, অফিচ অফ দ্য ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন আছাম, কাহিলীপাৰা গুৱাহাটী, তাৰ পৰা প্ৰকাশ পাইছে এই নটিচখন আৰু এইটো আহিছে শ্ৰী প্ৰসন্ন বৰা AES জইণ্ট ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন তেখেতৰ ফালৰ পৰা আৰু এইটো পঠাইছে দ্য প্ৰিন্সিপাল অল প্ৰভিঞ্চিয়েলাইজড কলেজেছ অফ আছাম। যিমানবিলাক প্ৰভিঞ্চিয়েলাইজড কলেজ আছে সেই সকললৈ কি লিখিছে চাওক। ছাবজেক্টটো হ'ল এনহেঞ্চমেণ্ট অফ চেলাৰী অফ টিউটৰ প্ৰিন্সিপাল এণ্ড টিউটৰ এছিষ্টেণ্ট প্ৰফেচৰ অফ প্ৰভিঞ্চিয়েলাইজড কলেজেছ। অৰ্থাৎ যিবিলাক প্ৰভিঞ্চিয়েলাইজড কলেজ আছে বা প্ৰাদেশিকৃত কলেজ আছে সেইবিলাকৰ যি টিউটৰ প্ৰিন্সিপাল আছে বা টিউটৰ এছিষ্টেণ্ট প্ৰফেচৰ আছে তেওঁলোকৰ দৰমহা বৃদ্ধি পাব। তো এইটো ৰেফাৰেঞ্চ নাম্বাৰ দিয়া আছে চাব। কি লিখিছে চাওক যে ছাৰ উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ আই এম ডাইৰেক্টেড টু এনক্ল'জ হেয়াৰ উইথ এ কপি অফ গভট notification number LGL 45/2025 5 dated 30/12/2025 regarding of fixed salary after completion of 5 years of service or from the date of the notification 6% annually in respect of tutor principal and tutor assistant professor of provincialized colleges of Assam for kind information and necessary action। অর্থাৎ এই নোটিছখনৰ দ্বাৰা নিৰ্দেশ দিয়া হৈছে যে চৰকাৰী যি নিৰ্দেশনা 30/12/2025 তাৰিখে প্ৰকাশ পাইছিলে, তো সেইমতে যিসকল প্ৰভিঞ্চিয়েলাইজড মানে প্ৰিন্সিপাল আছে কলেজৰ বা যিসকল টিউটৰ এছিষ্টেণ্ট প্ৰফেচৰ আছে তেওঁলোক যিসকলে 5 বছৰ সম্পূৰ্ণ কৰিছে তেওঁলোকক যাতে বছৰি যি 6% বৃদ্ধি কৰাৰ কথা আছিলে দৰমহা সেইটো যাতে বৃদ্ধি কৰা হয় তাৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে। তো এইটো চাব পাৰিছে প্ৰসন্ন বৰা তেখেতৰ ফালৰ পৰা ওলাইছে। তো এইটোৰ দ্বাৰা বুজা গৈছে যে টিউটৰসকলৰ যি নটিচ আছিলে 30/12/2025 তাৰিখে যিমানবিলাক টিউটৰ টিচাৰ আছিলে হয়তো সকলোৰে কি কৰিব 6%কৈ দৰমহাটো বৃদ্ধি পাই থাকিব, 6% এনুৱেলি বছৰি। এইটোৱে আছিলে গুৰুত্বপূৰ্ণ নটিচ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। থেংক ইউ।